নমস্কাৰ। আপোনালোকে যে সুধি আছে যোৱা 5 বছৰে মই কিয় একো কৰা নাই বুলি। এতিয়া যে ভিডিঅ' আপলোড কৰিছোঁ বুলি অন্য ডিজিপি মহোদয় আৰু কামৰূপ মেট্ৰ এছপি মহোদয় ওচৰতো মই এই কথাখিনি অৱগত কৰিছিলোঁ আৰু এতিয়া লখিমপুৰ ডিষ্ট্ৰিক্টৰ এছপি ছাৰৰ ওচৰতো মই এই কথাখিনি অৱগত কৰিছিলোঁ। লখিমপুৰ এছপি ছাৰৰ ওচৰত মই সকলো তথ্য দিয়াৰ পাছতো তেখেতে কৈছে যে 18 বছৰ তলৰ যদি হয় তেতিয়াহে তেখেতলোকে ইনভেষ্টিগেশ্যন কৰিব, যদি 18 বছৰ ওপৰত হয় তেখেতলোকে হেনো কোনো ইনভেষ্টিগেশ্যন নকৰে আৰু এইটো তোমালোকৰ পাৰ্চনেল মেটাৰ, গতিকে আমি একো কৰিব নোৱাৰোঁ বুলি তেনেকৈ ক'লে। আপোনালোকৰ যদি বিশ্বাস হোৱা নাই তেওঁলোকৰ ৰেজিষ্টাৰ বুকখনত মোৰ নামটো পাব, কিন্তু আজি পৰ্যন্ত তেওঁলোকে একো একশ্যন নল'লে। মই সকলো তথ্য প্ৰদান কৰিছিলোঁ। মোক তেওঁলোক দুয়োটাই মিলি যিমানখিনি অত্যাচাৰ কৰিছিলে সকলো কথাই তেওঁলোকৰ আগত অৱগত কৰিছিলোঁ। আৰু এতিয়া আহোঁ দ্বিতীয়টো অডিঅ'ৰ কথালৈ। মোৰ ছোৱালীজনী মোৰ স্বামী সত্যজিৎ বৰাই মোৰ পৰা কাহি লৈ গৈ কুহিলৈ ফোন কৰিবলৈ বাধ্য কৰাইছিল। মোৰ ছোৱালীজনী বিচাৰি যেতিয়া মই সত্যজিৎ বৰালৈ ফোন কৰিছিলোঁ তেতিয়া সেই ৰেকৰ্ডিংটো শুনক। ক'ত আছা তুমি? ক'ত আছে আপুনি? কাম কৰ হা, আপোনাক মই একদম ধুনীয়াকৈ কৈছো। ক'ত আছে মোক নালাগে। তুমি ছোৱালীজনী ক'লৈ নিলা? ছোৱালীজনী মোৰ লগত আছে। ছোৱালী মোক ছোৱালী য'তে আছে মোক ছোৱালী লাগে, ইমিডিয়েট মোক ছোৱালী লাগে। আপুনি ধুনীয়াকৈ আপোনাৰ ৰাস্তা ধৰক, যাওক। ছোৱালী কোনো কাৰণত নাপায়। ৰুমত টকা কিনি মই তোমাৰ ৰুমতে মই শেষ কৰি দিম। মইতো কোনো কাৰণত মই তাতে নাযাওঁ। যিমান যি শেষ হলো এটা নহয়, গোটেই বংশ পৰিয়াল তাত আহি ৰুম এৰিলেও মই নাযাওঁ। মোক ছোৱালী লাগে, মুঠতে ছোৱালী লাগে। মই মোৰ লাইফৰ ডিচিশ্যন মই লৈ লৈছো, তাত আপুনি বেয়া পাই ছোৱালী মোৰ হয়। ছোৱালী হ'ব পাৰে, কিন্তু ছোৱালী দায়িত্ব মই ল'ম। কষ্ট কৰি মই ডাঙৰ দীঘল কৰিলে আপুনি বহুত কৰিলে। দিয়ক ধন্যবাদ। আপুনি যি কাম কৰিলে আজিৰ ডেটত খুব ভাল কাম কৰিলে। তাৰ কাৰণে অশেষ ধন্যবাদ আপোনাক। ভগৱানে ল'ব, মই য'তে নহ'লেও মই বিচাৰি উলিয়াম, য'তে নহ'লেও মোৰ ছোৱালী লাগে, মুঠতে ছোৱালী লাগে বুলি ছোৱালী লাগে। মোক ছোৱালী লাগে বুলি ছোৱালীৰ লগত কথা পাতিব দে। ছোৱালী মোৰ হয়। নহয় মোৰো হয় ছোৱালী। ছোৱালী মোৰ হয়। ছোৱালী দে বুলি কৈছে, মোৰ ছোৱালী মোক লাগে। ছোৱালী মোৰ লগত আছে। মই চাই আছিলো, তইতো অতত ঘূৰি ফুৰিছিলি। মোৰ ছোৱালী মোক লাগে। ছোৱালী মোৰ হয়। ছোৱালী মই পাইছো, সঠিক সময়ত পাইছো, সঠিক সুবিধা লৈ মই ছোৱালীজনী ল'ব সঠিক সুবিধা লৈ তই কি সুবিধা ল'লি? ক'ত থাকিবি মোৰ ছোৱালী লৈ পিনে? মোৰ ছোৱালী মই য'ত ৰাখো মোৰ কথা, মই ভিক্ষা কৰি খাম। মোক লাগে, মোৰ ছোৱালী লাগে, মুঠতে তই ছোৱালী দিলে শেষ কৰি দিম আজি। থানা শেষ কৰি দিম তোক। মোক ছোৱালী লাগে মোক। চাওক, আপোনাৰ সেই জেগা আপোনাৰ এৰি থৈছো ধুনীয়াকে। আপুনি তাত যেনে ধৰণে থাকে, যেনে ধৰণে যি কৰে সেইটো আইনী ব্যৱস্থা। ছোৱালী লাগে, হ'ব। মোক ছোৱালী দিবলৈ কৈছো, মোক ছোৱালী দে। আপুনি আমনি নকৰিব যেন মই অনুৰোধ কৰিলো। আৰু এনেকৈয়ে ছোৱালীজনী লৈ যায় আৰু কুহিৰ লগত কথা পাতিবলৈ কয় যে মই তাইৰ ঘৰৰ মানুহসকললৈ ফোন কৰি ক'ব লাগে যে আমি তিনিওটাই লগতে থাকিম বুলি। আৰু এনেকৈ কোৱাৰ পাছতহে মোৰ ছোৱালীজনী এৰি দিম বুলি ভাবুকি দিয়ে সিহঁত দুয়োটাই। আৰু সেই অডিঅ' কলটোৰ দিনা মোৰ মানুহজনে মোক মাৰপিট কৰি আৰু মূৰত পিষ্টল থৈ পাপৰিক লগ কৰিবলৈ মোক লৈ গৈছিলে আৰু তাতে গৈ পাপৰি কলিতাৰ লগত মোক ফটো উঠাইছে আৰু ছোৱালীজনীকো দুটামান ভিডিঅ' বনাইছে পাপৰি কলিতাই। তাৰপিছত মানুহজনে আকৌ পুনৰ মোক ঘৰলৈ ঘূৰাই লৈ আহিছে। আৰু ঘৰলৈ অহাৰ পাছত মই কুহিলৈ ফোন কৰি মোৰ ছোৱালীজনীৰ লগত বনোৱা ভিডিঅ'বোৰ আৰু মোৰ লগত মৰা ফটোবোৰ ক'তো আপলোড নিদিবলৈ আৰু চিক্ৰেটকৈ ৰাখিবলৈ অনুৰোধ জনাইছিলোঁ। সেই অডিঅ' কলটোৱে তাই আপোনালোকৰ আগত শুনাইছে। সিহঁত ইমানো অকৰা নহয়। মই যে ভৱিষ্যতে এনেকুৱা এটা ষ্টেপ ল'ম বুলি সিহঁতি গম পাইছিল আৰু সিহঁতি মোক ব্লেকমেইল কৰি মোৰ লগত মৰা ফটো আৰু ছোৱালীৰ লগত বনোৱা ভিডিঅ' আৰু কুহিৰ লগত কথা পতা কল ৰেকৰ্ডিংবিলাক ৰাখি থৈছে আৰু মোক ভুল বুলি প্ৰমাণ কৰিবলৈ আৰু সিহঁতি বাচিবলৈ সকলোবোৰ ভিডিঅ' ফটো ৰেকৰ্ডিং ৰাখি থৈছিল সিহঁতি। আৰু এতিয়া কুহিয়ে বাচিবলৈ সেইটো ৰেকৰ্ডিঙকে শুনাই দিছে আৰু তাই মোক হেনো সপ্তাহত 10-12 হাজাৰ টকা দিয়ে। তেতিয়াহ'লে এটা মাহত 4টা দেওবাৰ থাকে। হিচাপ কৰিলে 4টা দেওবাৰত 12,000কৈও এমাহত 48,000 টকা হয়। আৰু যদি তাই তেনেকৈয়ে মোক পইচা দিছিলে প্ৰতি মাহে এবছৰত প্ৰায় 5,74,000 টকামান হয়। তেনেকৈ হ'লে 5 বছৰে তাই মোক 28,80,000 টকা দিলে।
এতিয়া মোক তাইৰ পৰা এটাই উত্তৰ লাগে, 28,80,000 টকা আপুনি মোক কোনটো একাউণ্টত ভৰাই দিছিল? 28,80,000 টকাটো বাদেই দিছোঁ, আপুনি মোক মোৰ একাউণ্টত কোনোবা এটা মাহত দিয়া ৰিচিপ্ট বা স্ক্ৰীনশ্বট এটা তথ্য সহকাৰে দিয়কচোন। মোৰো চাবলৈ বহুত মন গৈছে। এতিয়া মই বিশেষকৈ আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকে কৈ আছে যে এইবোৰ ভিউজৰ কাৰণে ভিডিঅ' বনাই আছোঁ বুলি। হয়, আপোনালোকে ভিউজৰ বাবে ভিডিঅ' বনাব পাৰে, মই কিন্তু ভিউজৰ বাবে ভিডিঅ' বনোৱা নাই। মোৰ আৰু মোৰ ছোৱালীজনীৰ জীৱনটো ধ্বংস হোৱাৰ বাবেহে ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ।